গুৱাহাটীত কৰ্মৰত প্ৰতিগৰাকী সাংবাদিক সংবাদকৰ্মীৰ একত্ৰিত আৰু মৰমৰ অনুষ্ঠান হৈছে গুৱাহাটী প্ৰেছ ক্লাব। গতিকে গুৱাহাটী প্ৰেছ ক্লাবত যাতে আমি সকলোৱে আহোঁ, অকণমান সময় কটাব পাৰোঁ, তাৰ কাৰণে আমি কিছু পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত আগতেই লৈছিলোঁ। আৰু তেনেধৰণৰ সিদ্ধান্তৰ অংশস্বৰূপে আমাৰ ক্ৰীড়া সম্পাদক দীপংকৰ দাসৰ নেতৃত্বত বা উদ্যোগত আজি পাঞ্জাৱ প্ৰতিযোগিতাখন আমি পাতিছোঁ। প্ৰথমবাৰৰ কাৰণে হয়তো গুৱাহাটী প্ৰেছ ক্লাবত এনেদৰে পাঞ্জাৱ প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰা হৈছে আৰু সকলোৱে আহিছে। আমি দেখিছোঁ যে উৎসাহ সকলোৰে মনত এই পাঞ্জাৱ খেলখনক লৈ। গতিকে আমাৰ যথেষ্ট ভাল লাগিছে আৰু আমি আশা কৰিম আগলৈও এনেধৰণৰ পদক্ষেপ কিছুমান ক্ৰীড়াৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক আমি কিছু পদক্ষেপ লৈ থাকিম। তাৰ সমান্তৰালকৈ গুৱাহাটী প্ৰেছ ক্লাবে সাংবাদিকসকলৰ সুৰক্ষিত কৰি ৰাখিব পৰাকৈ অন্যান্য যি পদক্ষেপ গ্ৰহণ কৰিব লগাটো উচিত বুলি ভাবে সেই পদক্ষেপসমূহ লৈ থাকিব। প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গুৱাহাটী প্ৰেছ ক্লাবৰ অধীনত আমাৰ গুৱাহাটীত কৰ্মৰত হৈ থকা সাংবাদিকসকলক যে তেওঁলোকে খুব উৎসাহেৰে আজি আগবাঢ়ি আহিছে আৰু সাংঘাতিক ৰেজিষ্ট্ৰেশ্যন উপস্থিতি যথেষ্টই বেছি, 3টা কেটেগৰী। আৰু যোৱা আমি GPC মিডিয়া স্পৰ্টছ ফেষ্টিভেলত যিদৰে আমি সঁহাৰি লাভ কৰিছিলোঁ আমাৰ সংবাদকৰ্মীসকলৰ, ঠিক একেদৰে একে উৎসাহ আমি আজিৰ দিনতো দেখিবলৈ পাইছোঁ। অসম পাঞ্জা সন্থাৰ পৰিচালনাত এই যি খেলখন আজি আয়োজন হৈছে তাত সৰ্বাধিক 12টাকৈ ট্ৰফি, 12টা মেডেল, 12খন চাৰ্টিফিকেট আদি বিভিন্ন ধৰণৰ আমাৰ আকৰ্ষণীয় পুৰস্কাৰ ৰাখিছোঁ। গতিকে খুব ভাল পাইছে। মহিলা পুৰুষ দুটাকৈ শাখা আছে আৰু আগন্তুক দিনতো আমি এনেধৰণৰ খেলৰ মাজেৰে আমি সাংবাদিক সমাজ একত্ৰিত হৈ থাকিম বুলি আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। গুৱাহাটীত কৰ্মৰত প্ৰতিগৰাকী সাংবাদিক সংবাদকৰ্মীৰ একত্ৰিত আৰু মৰমৰ অনুষ্ঠান হৈছে গুৱাহাটী প্ৰেছ ক্লাব। গতিকে গুৱাহাটী প্ৰেছ ক্লাবত যাতে আমি সকলোৱে আহোঁ, অকণমান সময় কটাব পাৰোঁ, তাৰ কাৰণে আমি কিছু পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত আগতেই লৈছিলোঁ। আৰু তেনেধৰণৰ সিদ্ধান্তৰ অংশস্বৰূপে আমাৰ ক্ৰীড়া সম্পাদক দীপংকৰ দাসৰ নেতৃত্বত বা উদ্যোগত আজি পাঞ্জাৱ প্ৰতিযোগিতাখন আমি পাতিছোঁ। প্ৰথমবাৰৰ কাৰণে হয়তো গুৱাহাটী প্ৰেছ ক্লাবত এনেদৰে পাঞ্জাৱ প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰা হৈছে আৰু সকলোৱে আহিছে। আমি দেখিছোঁ যে উৎসাহ সকলোৰে মনত এই পাঞ্জাৱ খেলখনক লৈ। গতিকে আমাৰ যথেষ্ট ভাল লাগিছে আৰু আমি আশা কৰিম আগলৈও এনেধৰণৰ পদক্ষেপ কিছুমান ক্ৰীড়াৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক আমি কিছু পদক্ষেপ লৈ থাকিম। তাৰ সমান্তৰালকৈ গুৱাহাটী প্ৰেছ ক্লাবে সাংবাদিকসকলৰ সুৰক্ষিত কৰি ৰাখিব পৰাকৈ অন্যান্য যি পদক্ষেপ গ্ৰহণ কৰিব লগাটো উচিত বুলি ভাবে সেই পদক্ষেপসমূহ লৈ থাকিব। প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গুৱাহাটী প্ৰেছ ক্লাবৰ অধীনত আমাৰ গুৱাহাটীত কৰ্মৰত হৈ থকা সাংবাদিকসকলক যে তেওঁলোকে খুব উৎসাহেৰে আজি আগবাঢ়ি আহিছে আৰু সাংঘাতিক ৰেজিষ্ট্ৰেশ্যন উপস্থিতি যথেষ্টই বেছি, 3টা কেটেগৰী। আৰু যোৱা আমি GPC মিডিয়া স্পৰ্টছ ফেষ্টিভেলত যিদৰে আমি সঁহাৰি লাভ কৰিছিলোঁ আমাৰ সংবাদকৰ্মীসকলৰ, ঠিক একেদৰে একে উৎসাহ আমি আজিৰ দিনতো দেখিবলৈ পাইছোঁ। অসম পাঞ্জা সন্থাৰ পৰিচালনাত এই যি খেলখন আজি আয়োজন হৈছে তাত সৰ্বাধিক 12টাকৈ ট্ৰফি, 12টা মেডেল, 12খন চাৰ্টিফিকেট আদি বিভিন্ন ধৰণৰ আমাৰ আকৰ্ষণীয় পুৰস্কাৰ ৰাখিছোঁ। গতিকে খুব ভাল পাইছে। মহিলা পুৰুষ দুটাকৈ শাখা আছে আৰু আগন্তুক দিনতো আমি এনেধৰণৰ খেলৰ মাজেৰে আমি সাংবাদিক সমাজ একত্ৰিত হৈ থাকিম বুলি আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।